নগাঁৱৰ নৰহলপৰীয়া পুৰুষৰ দ্বাৰা অনুষ্ঠিত হ'ল শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱত খোল তালৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে গোপীৰূপী অঞ্চলটোৰ প্ৰায় শতাধিক পুৰুষে। লয়লাস ভংগীমাৰে খোল তালৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে এইসকল গোপীৰূপী পুৰুষে। অঞ্চলটোৰ শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত ৰাস মহোৎসৱত উখল মাখল পৰিৱেশৰ সৃষ্টি হয় উক্ত অনুষ্ঠানক কেন্দ্ৰ কৰি। পুৰুষৰ দ্বাৰা অনুষ্ঠিত হোৱা এই ৰাসে ৰাইজক মনমুগ্ধ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ স্বাৰ্থত গাঁওবাসীয়ে অনুষ্ঠিত কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি কেলিগোপাল নাট প্ৰদৰ্শন। মই জয় জয়দেৱ ঢলপৰীয়া খেল সমাজৰ তৰফৰ পৰা সমূহলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি 1950 চনৰ পৰা ঢলপৰীয়া খেল সমাজে ৰাস পাতি আহিছে আৰু সেই ৰাসটো পুৰণাৰ প্ৰেম যিটো ৰাস, যিটো কেলিগোপাল ৰাস, সেই ৰাসটো পাতিছোঁ। আপোনালোকে দেখিছে আজি আমি ল'ৰা ৰাস পাতিছোঁ। এয়া ল'ৰা ৰাসত আশীৰ উৰ্ধৰ ব্যক্তি আজি আমাৰ এই গোপী হিচাপে ওলাইছে আৰু আমাৰ যিটো পুৰণাৰ যিটো প্ৰেম প্ৰীতিৰ যিটো ৰাস, যিটো মাহাত্মা ৰাসৰ যিটো প্ৰেমৰ যিটো জাগৰণৰ ৰাস, সেই ৰাসটো আমি পাতিবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আজিকালি ৰাসবিলাক অপসংস্কৃতিলৈ পৰিণত হৈছে। আমি ভাবোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে এইটো সম্পূৰ্ণ আগৰ মহাপুৰুষে সৃষ্টি কৰা সেই ৰাসটো পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ অনুভৱ এতিয়া দৰ্শকৰ ওপৰত আমি যি প্ৰয়াস কৰিছোঁ সেইটো আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। মোৰ বৰ্তমান 77 বছৰত এতিয়া ৰাইজৰ যি আহ্বান, সেই আহ্বানক কৰি আহিছোঁ আৰু এইটো যিখিনি আহিব সেই আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে কৃষ্ণৰ লীলাৰ দৰ্শন কৰিবলৈ, ইয়াত তেখেতসকলে কি অনুভৱ আমাক বাৰ্তা দিয়ে সেই বাৰ্তালৈ আমি আগ্ৰহী হৈ আছোঁ। বটদ্ৰৱাৰ পৰা আজাহাৰ উদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।